আজি এই সংবাদমেলত উপস্থিত থকা সকলো সাংবাদিক বন্ধু-বান্ধৱীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ নিমন্ত্ৰণ মৰ্মে আপোনালোকে এই সংবাদমেলখন অহাৰ বাবে। এটা বিশেষ কাৰণত এই সংবাদমেলখন দিব লৈছোঁ। বহুদিন বহু কথা কোৱা নাই, বহুদিন বহু কথা ক'ব লগা আছে। বহুদিন সংবাদ মাধ্যমত বহু কথা দেখি আছোঁ। মই এই কথাখিনি অসমত কি ঘটি আছে, কি ঘটা নাই সেই বিষয়ে নকওঁ। আজি মই এটা পলাশবাৰী সমষ্টিৰ বাসিন্দা, পলাশবাৰী সমষ্টিৰ ভোটাৰ, পলাশবাৰী সমষ্টিৰ এটা স্থানীয় যুৱক হিচাপে দুটামান কথা ক'ম। আৰু এটা যিহেতুকে মই এটা জাতীয় সংগঠনৰ লগত জড়িত হৈ আছোঁ, সেইবাবে জাতীয় সংগঠনৰ লগত থকা এজন ব্যক্তি হিচাপে আৰু এজন স্থানীয় পলাশবাৰী সমষ্টিৰ ব্যক্তি হিচাপে দুটামান কথা ক'ম। কাৰণ কথাকেইটা সামঞ্জস্য আছে। প্ৰথম কথা হ'ল, আমাৰ এই পলাশবাৰী সমষ্টিটো আজি বিগত কেইটা মাহৰ পৰা বহুত চৰ্চিত হৈ আছে অসমত। আগতে পলাশবাৰী সমষ্টিৰ ইমান নাম ওলোৱা নাছিল। আগতে আমি দেখিছিলোঁ পলাশবাৰী সমষ্টিলৈ ইমান নিউজ ওলোৱা নাছিল। এই আজি 2-3 মাহৰ পৰা পলাশবাৰী সমষ্টিক লৈ বহুত নিউজ ওলাইছে, বহুত ভাল কথা কম, বেয়া কথা কম বেছিকে ওলাইছে। আৰু দেখিছোঁ যে পলাশবাৰী সমষ্টিটো বহুত মিঠা সমষ্টি চাগে। মিঠা মানে কি কৈছোঁ, চেনীৰ নিচিনা মিঠা চাগে। সেইকাৰণে বৰল পৰা দি মানে বহু নেতা মানে ইয়াতে পৰিছে। ইয়াত কিয় ইমান নেতা পৰিছে, ইয়াত কিয় ইমান ৰাজনৈতিক ব্যক্তিৰ কি ইমান হাবিয়াস আছে যে পলাশবাৰী সমষ্টিটোৱে টাৰ্গেট। কিছুমান দেখিছোঁ নিউজ, কোনোবা পেৰাচুট লেণ্ডিং হৈছে। পেৰাচুট লেণ্ডিংটো নহয় বাৰু, মানে ওপৰৰ পৰা কোনোবাই দি দিছে সিয়াতে। ইয়াত আমি দেখিছোঁ আগন্তুক নিৰ্বাচন আছে। মানুহে কাক ভোট দিব নিদিব, পলাশবাৰীৰ ৰাইজে কাক ভোট দিব নিদিব, সেয়া পলাশবাৰীৰ ৰাইজে নিৰ্ভৰ কৰিব, তেওঁলোকে নিৰ্ধাৰণ কৰিব। আমাৰ সমষ্টিৰ এটা বিশেষত্ব আছে, আপোনালোকে জানে, সকলোৱে জানে। যিসকল নতুনকৈ ইয়াতে পৰিভ্ৰমী চৰাই আহিছে, সেয়া লাগে ভাৰতীয় জনতা পাৰ্টীত আহক, সেয়া লাগে কংগ্ৰেছত আহক, সেয়া লাগে অজপত আহক, সেয়া লাগে অন্য দলত আহক। যিসকল পৰিভ্ৰমী চৰাই আহিছে তেওঁলোকক ক'ব বিচাৰিছোঁ, এই সমষ্টিটোৰ পৰা 15 বছৰ নিৰ্দলীয় বিধায়ক গৈছে, নিৰ্দলীয় বিধায়ক। সেইটো কথা আপোনালোকে মনত ৰাখিব। যদি ভাবিছে যে দিল্লীৰ কাৰোবাৰ আশীৰ্বাদ লৈ আহি, টিকেট লৈ আহি মই পলাশবাৰী সমষ্টিত বিধায়িকা হ'ম, বিধায়ক বুলি কোৱা নাই, বিধায়িকা শব্দটো ব্যৱহাৰ কৰিছোঁ, তেতিয়াহ'লে কিন্তু আপোনাৰ নিশ্চয় মূৰ্খ কোনোৱে নাই আৰু পৃথিৱীত। যাওক, আপুনি টিকেট লৈ আনক। আপোনাক আটাইতকৈ কম ভোট পোৱা কেণ্ডিডেট ভাৰতীয় জনতা পাৰ্টীৰ আপুনি হ'ব। মই একদম ষ্ট্ৰেইট কাট কৈছোঁ। এগৰাকী লেডি দেখিছোঁ, তেখেতৰ নাম আয়ুস্মিতা ডেকা। তেখেত ভাৰতীয় জনতা পাৰ্টীৰ কি বা নাজানো, নতুনকৈ কেৱল নৰেন্দ্ৰ মোদীৰ লগত ফটো এখন দেখিছিলোঁ। তাৰ পৰা নৰেন্দ্ৰ মোদীৰ লগত ফটোখন দেখাৰ পাছত তেওঁ হঠাৎ আহি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি দেখিছোঁ যে পলাশবাৰী সমষ্টিৰ তেখেত বিধায়িকা হোৱা সপোন দেখিছে, পলাশবাৰী সমষ্টিত টিকেট লোৱা সপোন দেখিছে। মই পলাশবাৰী সমষ্টিৰ এজন সাধাৰণ নাগৰিক হিচাপে, এটা সাধাৰণ ব্যক্তি হিচাপে, সাধাৰণ যুৱক হিচাপে এটা কথা তেখেতক কৈ দিছোঁ, মেডাম আপোনাক অলপ ইংলিছত কম নেকি, কাৰণ আপুনিতো অলপ চাগে বাহিৰৰ পৰা অহা ন, অসমীয়া অসুবিধা হ'ব পাৰে। Madam, you go and collect the ticket of BJP and we will ensure then you will be the first candidate to get the lowest vote of BJP. আপুনি প্ৰথম হ'ব যোনে আটাইতকৈ কম ভোট পাব। সেইকাৰণে ক'ব বিচাৰিছোঁ যে আমাৰ মানুহ সজাগ হওক। আমি দেখিছোঁ তেওঁৰ লগত আমাৰ ইয়াৰে মানুহে বহুতে সংগ দিছে। কি কাৰণত সংগ দিব লাগে, কি দৰকাৰ আছে? কৰবাৰ পৰা মানুহ আহিব, আহি আমাৰ ইয়াতে বহি তেওঁ হঠাৎ কথা ক'ব, কি দৰকাৰ আছে? গতিকে সেইবাবে আমি একদম স্পষ্টকে ক'ব বিচাৰিছোঁ যে মানুহ সজাগ হওক, ৰাইজ সজাগ হওক। ইয়াত কোনো বাহিৰৰ মানুহৰ স্থান দিয়া নহ'ব। আমাক নেতৃত্ব ল'বৰ বাবে আমি কোনো বাহিৰৰ মানুহক স্থান নিদিওঁ, একেবাৰে স্পষ্ট কথা এইটো। আমি দেখিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ 7 নে 8 গৰাকীমান নাম আছে কেণ্ডিডেটছৰ, আৰু বিৰোধীৰ 2-3 গৰাকীমান নাম আছে। বিৰোধী যিকেইটা আছে তেওঁলোক বাৰু আমাৰ ইয়াতে স্থানীয় ব্যক্তিৰে নাম আছে সকলো। পংকজ লোচন গোস্বামীৰ নাম আছে, তেখেত আমাৰ ইয়াতে স্থানীয় ব্যক্তি। কংগ্ৰেছৰ যিসকল আছে তেওঁলোকৰ ইয়াতে স্থানীয় ব্যক্তি। ভাৰতীয় জনতা পাৰ্টীৰহে বাহিৰৰ পৰা হায়াৰ কৰি আনি ইয়াতে পলাশবাৰী সমষ্টিত দিছে। কিয় দিছে? কাৰণ আছে। কাৰণ পলাশবাৰী সমষ্টিটো মই প্ৰথমতে কৈছোঁ যে মিঠা সমষ্টিবোৰ। ইয়াত
টকা ইনকাম কৰিবৰ বাবে বহুত থল আছে। এই সমষ্টিটো লক্ষীৰ মা লক্ষ্মীৰ আশীৰ্বাদ থকা সমষ্টি বুলি চবে মানে কয়, কাৰণ ইয়াত বহুত কেইটা ডিপাৰ্টমেণ্ট আছে। ফৰেষ্ট, লেণ্ড এণ্ড ৰেভিনিউ, আটাইতকৈ কাৰাপশ্যন হোৱা অফিচ কেইটা আমাৰ ইয়াত আছে। লেণ্ড এণ্ড ৰেভিনিউৰ অফিচটো মিৰ্জা চাৰ্কেল অফিচ, এটা পলাশবাৰী চাৰ্কেল অফিচ, তাত আটাইতকৈ বেছি কাৰাপশ্যন হয়। সেইটো মই কোৱা কথা নহয়, বিভিন্ন সময়ত সংবাদ মাধ্যমত ওলাই। ইয়াত আমাৰ কেইটামান ৰেঞ্জ অফিচ আছে, লোহাৰঘাট, কুলচি, ৰাণী। ইয়াত আটাইতকৈ বেছি কাৰাপশ্যন ক'ত হয়? বালিত, মাটিত, কাঠত। আৰু সকলোৱে সেইকাৰণে পৰিভ্ৰমী চৰাইবিলাকে ইয়াতে আহি এইবোৰ দেখিছে, দেখি ভাবিছে যে মই যদি কিবা কাৰণত বিধায়কত বহিব পাৰো, বিধায়কত হ'ব পাৰো, ইয়াৰে কমিশ্যনটো মই পাম। পৰিভ্ৰমী চৰাইবোৰ অকণমান আঁতৰক ইয়াৰ পৰা। আৰু লোকেল, মই এই প্ৰেছ মিটৰ জৰিয়তে মই পলাশবাৰী সমষ্টিৰ সমূহ ৰাইজক মই আপোনালোকৰ ল'ৰা হিচাপে, আপোনালোকৰ নিজৰ ভাই, নিজৰ ল'ৰা হিচাপে এটাই আহ্বান জনাইছো, যদি কোনোবা বাহিৰৰ ব্যক্তিক আমাৰ নেতৃত্ব ল'বলৈ দিয়ে, তেওঁলোকক এনেকুৱা এটা শিক্ষা দিয়া হ'ব ভোটেৰে যে তেওঁলোকে দ্বিতীয়বাৰ নিজৰ ঘৰখন এৰি অন্য ঘৰলৈকে চকু নকৰে। এনেধৰণে আমি শিক্ষা এটা আমাৰ পলাশবাৰীৰ সমষ্টিয়ে আমি দেখাই দিব লাগিব যে যদি বাহিৰৰ কেণ্ডিডেটক ইয়াতে টিকেট দিয়ে আৰু আমাক ৰিপ্ৰেজেণ্ট কৰিবৰ বাবে যদি বাহিৰৰ কোনো মানুহ আহে, তেতিয়াহ'লে কিন্তু আমাৰ পলাশবাৰী সমষ্টিৰ ৰাইজৰ জোৰ কি আছে আমি যিদিনাখন ভোট হ'ব ন সেইদিনাখন দেখাম। আটাইতকৈ কম ভোট তাতে দিয়া হ'ব। আৰু মই ভাৰতীয় জনতা পাৰ্টি হওক, কংগ্ৰেছ হওক, অসম গণ পৰিষদ হওক বা অজপ হওক, সকলোৰে নেতৃবৃন্দক এটা আহ্বান জনাইছো। মই যিহেতুকে কোনো পলিটিকেল পাৰ্টিৰ লগত জড়িত নহয়, এটা আহ্বান জনাইছো, অনুগ্ৰহ কৰি বিশেষকে পলাশবাৰী সমষ্টিত কোনো বাহিৰৰ মানুহক টিকেট প্ৰদান নকৰিব। কাৰণ এই বিভাগ কেইটাৰ বাবে, এই চৰকাৰী অফিচ কেইটাৰ বাবে আমাৰ ইয়াতে পৰিভ্ৰমী চৰাই মানে অহা যোৱাটো অকণমান বেছি হৈছে। ইয়াত মাটি ইণ্ডাষ্ট্ৰিয়েল, নতুনকে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হৈছে, গুৱাহাটী ডেভেলপ হৈ আছে, জাগিৰোডৰ পৰা ছয়গাঁৱলৈকে নতুন গুৱাহাটী বনোৱাৰ কাৰণে এটা পৰিকল্পনা চলি আছে। এই পৰিকল্পনাবোৰৰ বাবে ইয়াত মাটিৰ ভেলু বাঢ়িছে, নতুনকে হাইৱে আহিছে, তাৰ ওচৰত মাটি হৈছে। এইবোৰ সকলোবোৰ দেখাৰ বাবে আচলতে পৰিভ্ৰমী চৰাইবোৰ ইয়াতে সোমাইছে। নহলে আয়ুস্মিতা ডেকাৰ নিচিনা এগৰাকী আমেৰিকাত পঢ়ি থকা, আমেৰিকাত চাকৰি কৰি থকা এগৰাকী যুৱতীয়ে হঠাতে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি কিনো আমাৰ পলাশবাৰী সমষ্টিৰ প্ৰতি ইমান মৰম আহিল আপোনাৰ, যে আপুনি সদায় আহি ইয়াতে মিটিং কৰে? কি মৰম আহিল? কভিডৰ সময়ত পলাশবাৰী সমষ্টি কেনেকে আছিল জানে? একদম স্পষ্ট কথা। পলাশবাৰী সমষ্টিত কেইটা পোষ্ট অফিচ আছে জানে? পলাশবাৰী সমষ্টিত কেইটা গাঁও পঞ্চায়ত আছে জানে? নতুনকে কেইটা হৈছে? পলাশবাৰী সমষ্টিৰ কিমান ল'ৰা ছোৱালীয়ে মিনিমাম ৱেজেছ নোপোৱাকৈ চাকৰি কৰি আছে জানে? পলাশবাৰী সমষ্টিত কেইটা মানুহ ঘৰ বনাই দিছে? পলাশবাৰী সমষ্টিত গৰিবৰ সীমা কিমান আছে জানে? হঠাতে আপুনি আহি হঠাৎ বিধায়িকা হোৱা সপোন দেখিছে? নেদেখিব। আৰু কৰক আপুনি, মষ্ট ৱেলকাম। আপুনি টিকেট লৈ আনক। আপোনাৰ বহুত বয়স আছে, 26, 2026 2026ত আপোনাৰ 26 বছৰ বয়স হৈছে, বহুত বয়স আছে। আপুনি পিছত চিন্তা কৰিব, 2031 চিন্তা কৰিব, ময়ো খেলিম ইলেকশ্যন তেতিয়া।